মালটো মই নাই দিয়া, মালটো অলৰেডি তাৰ হয়। সি ক'ৰ পৰা আনিছে ক'ৰ পৰা অনা নাই মই সেইটো নাজানো। তাৰপিছত আজি ৰাতিপুৱা মোক নিছে ঘৰৰ পৰা মোক সি ডাইৰেক্ট বেবেজীয়া চাৰিআলিৰ পৰা আহিছে। তাৰপিছত মই ঘৰত আছিলোঁ, তেতিয়া মোক মাতিছে বৈ সেইখিনি যাওঁ বুলি। তাৰপিছত মই গৈছোঁ আৰু যোৱাৰ পাছত তাক মানে মানুহ কেইজনমান কণ্টেক্ট কৰিছে, ইয়াৰে ল'ৰা হয় চাগে, সি কণ্টেক্ট কৰিছে সেইটো বস্তু আছে নেকি বুলি। তাৰপিছত সি মালটো লৈ গৈছে, মই তাৰ লগত গৈছোঁ। তাৰপিছত মোৰ একো তাত লেনদেন নাই মানে। কেইজন মানুহক দিয়া হ'ল? আজি এজনকো দিয়া নাই, মানে দিবলৈ আহিছিলে মানে। কেইজনক দিবলৈ আহিছিলে? এজনক দিব আহিছিলে, যোনটো ইয়াত ধৰিব দিছিলে ল'ৰাটো, তাৰ লগত কণ্টেক্ট কৰি আহিছিলে। সেইটো ল'ৰাটোকে দিব আহিছিলে চাগে, মই সেইটো নাজানো। মোৰ জড়িত মানে সেইটো মোৰ লগৰ মিনছ মোৰ বিন্দ লেখীয়া লাগে। সি তাৰ ঘৰৰ পৰা আহিছে, ঘৰত মই চব্জি বনাই আছিলোঁ ৰাতিপুৱা শুই উঠি। মই নাখাওঁ, মই 2-3বাৰমান মই খাই পাইছোঁ তাৰ লগতে গৈ, সেইটো মানে তাৰ লগতে। হয়, এই বেপাৰটো মানে কৰিছে বুলি মানে কেনেকৈ কৰা নাই বুলি কেনেকৈ ক'ম, তাৰ লগত মালটো আছে অলৰেডি। চ' মোৰ আৰু তাত মোৰ একো লেনদেন নাই। মোৰ নামটো ভাইটি তলে। তাৰ লগত মালটো আছিলে মানে মই কৰি চাওঁ বুলিয়ে মই 2-3বাৰ শপত মই খাই থৈছোঁ, তাকো সুধিব পাৰে। মই তাৰ লগত মালটো যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা মই কিমান খাই চাইছিলোঁ, সেইটো মানে সেইটোৱে আৰু। কিমান দিনৰ আগত লৈছে আপুনি? তাৰ কমচে কম এতিয়া 1 সপ্তাহ বেছি হ'ল চাগে মাল লোৱা। এনে আপুনি কেতিয়াৰ পৰা ড্ৰাগছ লৈছে? মই ড্ৰাগছটো মানে কেতিয়াবা লৈছে মানে সি 1 সপ্তাহ আগত মালটো লৈছে ন, তাৰ 2 দিন থকাৰ পিছত মই এবাৰ ট্ৰাই কৰিছিলোঁ মানে সিহঁতৰ ঘৰৰ ওচৰতে মানে বেবেজীয়াত। তাৰপিছত ইয়াত আহিলোঁ মানে, ইয়াত মোৰ লগৰ আছেতো জেঙাইমুখত মোৰ লগৰ আছে, সেইকাৰণে সিহঁতক ক'লোঁ আৰু মই সেইদিনা তাত এনেকুৱা বস্তু মই খাই পাইছিলোঁ বুলি মানে ধেমালিতে কথাত ওলালে। তাৰপিছত ইয়াতো আহি সি মালটো লৈ আনিছিলে মানে, ইয়াতো আহি মানে মালটো সিহঁতক অলপমান দিছিলে চাগে। তাৰপিছত মই সিহঁতৰ লগতো খাইছোঁ, খাই পাইছোঁ মানে এতিয়ালৈকে। আজি ৰাতিপুৱা অলপমান খাইছিলোঁ মানে। লৈছিলোঁ। এইটো ড্ৰাগছটো পেকেজিং কিমান লয় মই সেইটো নাজানো। এতিয়ালৈকে মই 4 দিনলৈকে মই যি দেখি পাইছোঁ মানে ইমান মানত 300-400 টকামান লয়। আপুনি কিমান টকা ল'লে আজি? মই আজি লোৱা নাই, তাৰ লগত আছেতো, সেইটো মোৰ লগৰ লেখীয়া মানে বিন্দ লেখীয়া, ফ্ৰীকৈ মানে লৈছোঁ। সেইটো আচলতে সেইটো আমি ৰাতিপুৱা খবৰটো পালোঁ। খবৰটো পাই পিনি আজি আমি সচেতন কেইজনমান ব্যক্তি, প্ৰায় 10জনমান আৰু আমাৰ উন্নয়ন সমিতিৰ সদস্যই এই খবৰটো পাই পিনি আমি যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পাছত আমি এই বিশেষতে গম পালোঁ যে আমুক জেগাত আছে, গতিকে যদি তালৈ ফোন কৰি মাতে তেতিয়াহ'লে লগ কৰিব পৰা যাব বুলি ক'লে। তাৰপাছত আমি পুঁজিগিৰি এনেই বিশেষ কৌশল এটা এডপ্ট কৰি পিনি তাক মাতি পঠিয়ালোঁ যে এনেকৈ আমাৰ ইয়াত কাষ্টমাৰ আছে, আপুনি মালটো আনক। তাৰপাছত সি ক'লে যে এবাৰ আমুক জেগাত আপোনালোকে আহি থাকক, মই তালৈ আনিম। তেনেকৈ কৈ পিনি এই কি কয় শিঙিমাৰী দলঙৰ কাষলৈ সি আহিলে। তাৰপাছত আমি দলটোৱে ইয়াৰ পৰা গৈ তাত মালটো কৰায়ত্ব কৰিলোঁ আৰু হাততে ধৰা পৰিলোঁ আৰু। এয়া প্ৰথম, সেইকাৰণে আমি এই বিষয়টোৰ ওপৰত যথেষ্ট আমি সজাগ হৈছোঁ আৰু এই সজাগতাৰ জৰিয়তে সজাগতাৰ দ্বাৰা আমি সেইখিনি ধৰিবলৈ সক্ষম হৈছোঁ। সেইটো আমি 2জন ইতিমধ্যে পাইছোঁ। এতিয়া কি ব্ৰাউন চুগাৰ ড্ৰাগছ বুলি কৈছে, আমিতো বিশেষ নাজানো, সিহঁতে নিজে কোৱা মতে। তাৰপাছত সেইটোৱে পাইছোঁ আৰু এই ড্ৰাগছটোৱে। 2জন। এজন বাঘমৰা গাঁৱৰ, তাৰপাছত আনজন কিবা উভতা চানপৰা। মোৰ লগৰ এজনে দিছিলে মানে। এইটো তিনিচুকীয়াৰ হয়। দেৱজিৎ গগৈ। কিমান দিনৰ পৰা কৰি আছে আপুনি? এইটো এতিয়া 3-4 দিনমান হ'ল। বেপাৰ কৰে না? বেপাৰ মই এইবিলাক মানে ক্ষেত্ৰত মই একো নাজানো, কিন্তু সি ক'লে যে মোৰ ওচৰত এনেকুৱা মাল আছে, তাৰপাছত মই এনেকুৱা ইয়াতে মানে কিবা কৰিব পৰা নাই, তাতে অলপ ৰাখি দিয়ে বুলি ক'লে। তাৰপাছত ৰাখি দিয়ে বুলি কোৱাৰ কাৰণে মই মানে সি আনি দিয়াৰ পাছত মানে মোৰ মানে কিবা হয় লগৰ। এইটো মই একেবাৰে কৰা নাই,
মোৰ গাঁৱৰ মানুহো জানে মই এইবিলাক ক্ষেত্ৰত মানে মোৰ একো মানে কিবা আজি কেনেকৈ ধৰা পৰিলে আজি কেনেকৈ ধৰা পৰিল মানে মই কৈছোঁ ইয়াক কৈছোঁ এইটো যা তা কিবা এটা মই ডাইৰেক্ট কৈছোঁ যে ইয়াকো কৈছোঁ যে ৰ না তাৰপাছত মই কৈছোঁ যে মই মালটো পঞ্চাই দিম বুলি তালৈকে মানে মই মালটো পঠিয়াই দিম বুলি ক'লোঁ তাৰপাছত সি ক'লে হ'ব পঠিয়াই দে তাৰপাছত অলপ কিবা ৰাখি দে কিবাৰ কাৰণে তাৰপাছত তেনেকৈ হোৱাৰ কাৰণে আজি মানে তাতে সি ঘৰত আছিলে ফোনটো কিবা হোৱাৰ কাৰণে আপোনাৰ নামটো কি মোৰ নাম হোমেশ্বৰ পাও গড় হুবতা চাম্পৰাম তিনিচুকীয়াৰ পৰা ড্ৰাগছ আহি মাজুলীত কেনেকৈ পালে সেইটোতো মানে সি কানেকশ্যনটো মই ইয়াত কেতিয়াও আহি পোৱা নাই ইয়াত মই এইটো গাৰ্ডটো পাৰ কৰা নাছিলোঁ কেতিয়াও মই ইয়ালৈকে অহা নাছিলোঁ মোৰ সেইটো বেবেজীয়া হয় তাৰপাছত মানে তাৰ পৰা আহি ইয়াৰ মানে তাৰ লগৰ কেইজন আছে বুলি কোৱাৰ কাৰণে মানে ইয়াতে আহিবলগীয়া ঘৰত নাই পঠিয়াই দিলোঁ আজি কিমান মানে মই এইটো কিমানত কিমান কি হয় এইটো মই নাজানো মানে বৰাই দিছিলে আৰু তেনেকৈ কিবা কৰিছোঁ এইটো টেমাত কিমান থাকে বা কেনেকৈ কিমান এইবিলাক মই একো নাজানো মানে এইটো বটলটো 4টা 5টামান আছিল নেকি এইটো মানুহৰ লগত আজি পঠিয়াই দিলোঁ মানে তিনিচুকীয়ালৈকে এইটো গাড়ীত পঠিয়াই দিলোঁ মানে এইটো মানে অৰুণাচলৰ পৰা ডাইৰেক্ট গাড়ী এখন আহে তাতে মানে পঠিয়াই দিলোঁ তাই ডাইৰেক্ট মানে তাতে কিবা হয় নাই এইটো গাড়ীটো অনা নিয়া কৰে নাথাকে কিন্তু আজি মানে মই ক'লোঁ যে মই সেইবিলাকৰ ক্ষেত্ৰত মই কিবা নকৰোঁ আৰু এইকাৰণে মই ডাইৰেক্ট ইয়াকো কৈছোঁ আৰু মই এইবিলাকৰ লগত মানে মোৰ ভয় লাগিছে আৰু মোৰ এইবিলাকৰ ক্ষেত্ৰত মই নাযাওঁ বুলি কৈছোঁ গম পাইছোঁ তাৰপাছত মানে তাতে মই মানুহটো কালি কথা পাতিছোঁ তাৰপাছত কালি বেটেৰীটো নাছিলোঁ বেটেৰীটো নহাৰ কাৰণে মই মানে তাক গাড়ীত আজি ৰাতিপুৱাকৈ মানে মানুহ এজনৰ লগত পঠিয়াই দিলোঁ এইটো তাৰে মানে ই তিনিচুকীয়া মোক চিনাকি হয় মোৰ চিনাকি হয় দেৱজিৎ গগৈ ইও কৰা নাছিলে সিও বয়তে মানে মোৰ ইয়াতে মানে পঠিয়াইছিলে মানে